ক্লাছ 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই পুনৰ আলোচনা চেপ্টাৰ 2 অনুশীলনী R2 অংকবোৰ বুজাই দি আহিছোঁ। আজি মই বুজাই দিম কুৱেশ্যন নম্বৰ 4 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ইয়াতে 4টা কুৱেশ্যন আছে। এই 4টা কুৱেশ্যনৰ মই কুৱেশ্যন নম্বৰ 1 2 ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ। আজি মই কুৱেশ্যন নম্বৰ 2 বুজাই দিম। তে চাবা কুৱেশ্যন নম্বৰ 2 তে 2 দিয়া আছে আমাক 9216। তে তুমি ছুটি হৰণ প্ৰক্ৰিয়াৰে প্ৰথমে 9216 মৌলিক উৎপাদক বিশ্লেষণ কৰা। আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 আৰু 2ৰে এই সংখ্যাটোক হৰণ যাব, কিয় একক স্থানত 6 আছে। চোৱা 6 আছে, গতিকে 2ৰে ডিভাইড দিয়া। তে 2ৰে তুমি 9 ডিভাইড দিয়া, 4 বাৰ যাব। তে চোৱা 9 4 2 8 1 থাকিল, বিয়োগ কৰিলে এই 1টো এই 2ৰ আগত বহি 12 হ'ব। 12ক তুমি 2 দি দিয়া, চোৱা তে ইয়াতে হ'ব 6 পালা বুজি। নেক্সট চাবা 1 1ত 2ৰে হৰণ নাযায়, কিয় 2টো ডাঙৰ 1টো সৰু, গতিকে আমি 0 বাৰ দিম। হৰণ নগ'লে তুমি বাৰটো 0 দিবা। এতিয়া 16ত বাৰ দিয়া, 16ত 8 হৈ গ'ল। নেক্সট এতিয়া তুমি আৰু 2ৰে দিব পাৰিবা, 8 আছে একক স্থানত, 2ৰে দিয়া। 2ৰে তুমি 4 2 2 4, 2ৰে 6 3, 2ৰে 0 0, 2ৰে 8 4 পালা। আৰু 2ৰে যাব 4 আছে, 2ৰে 2 1, 3ত 1 দিব পাৰিবা, 1 একবাৰ দিলে চোৱা 1 বাকী ৰহিল। তে এই 1টোই ইয়াতে বহিব 0ৰ আগত, 10 হ'ল 5 বাৰ, 5 2 10 2 পালা বুজি। তে নেক্সট আৰু 2ৰে যাব, এইটো চোৱা একক স্থানত 2 আছে, তে এইবাৰ 5 তে 5 বাৰ দিলা, 11 আছে, 5 2 10 1 থাকিল, বাকী এই 1টো এই 5ৰ আগত বহি 15 হ'ল। তে 15ত তুমি কেইবাৰ দিব পাৰিবা, 2 7 বাৰ 14, তে এতিয়া 7 আৰু 1 থাকিল বাকী, 1টো 2ৰ আগত 12 হ'ল, 12 হ'ল, তুমি কেইবাৰ পাবা 6 বাৰ পালা বুজি। তে নেক্সট আৰু 2ৰে যাব, 6 আছে 2, তে চোৱা এতিয়া 2 বাৰ দিলে তোমাৰ কিমান হ'ল 4, 2 2 4 বিয়োগ কৰা 1 থাকিল, গতিকে 1টো তোমাৰ 17ৰ লগত, এইটো 1টো 7ৰ আগত বহি 17 হ'ল, 17ত তুমি 2ৰে বাদ দিয়া, 2ৰে দিব পাৰিবা ইয়াতে 8 8 2 16 বিয়োগ কৰা 1 8 আৰু 1 থাকিল, এই 1টো আৰু 6ৰ আগত বহিব, কিমান হ'ব 16 8 8 2 16 আৰু 2ৰে যাব 1 4 4 পালা বুজি। তে এইখিনি নাতে মই ইয়াতে দিওঁ দেখাই 1 4 4, তে আকৌ 2ৰে যাব 7 2 আৰু 2ৰে যাব এইটো 3, 1 থাকিল 12 6 আৰু 2ৰে যাব 18 আৰু 2ৰে 9, এইটো 3ৰে পালোঁ। এইটো আমাৰ 9216ৰ
মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ আমি এতিয়া 2 কেইটা পালোঁ চোৱা 1 2 3 4 5 6 8 8 9 10 10টা 2 2টা 3 তে পালাও যে এইখিনি হৰণ প্ৰক্ৰিয়া এতিয়া আমি লিখিম এতেকে 9 2 1 6 পালো 2 পালো 10টা 1 2 3 4 5 6 8 8 9 10 আৰু 2টা 3 এইখিনি পালো তে এতিয়া আমি যেহেতু আমাক বৰ্গমূল নিৰ্ণয় কৰিব দিছে আমি লিখিম এনেকৈ তে ইয়াতে 2 তুমি এনেকৈ লিখিব পাৰিবা 1 2 3 4 5 1 2 3 4 5 আৰু আছে তোমাৰ 3 স্কয়াৰ এইখিনিৰ পৰা এতিয়া 2টা 2 এটা আহিব এতে 2টা এটা 3 পৰা এটা এটি 2টা আছে এটা আনিবা বৰ্গমূলত এটা 3 এটা এইখিনি পূৰণ কৰা তে পূৰণ কৰিলে ৰিজাল্টটো কি আছে এইখিনি মই মুছি দিলোঁ তে আমি এইটো 2 2 4 টো 2 2 4 4 পূৰণ 4 হল্লক 2 দি পূৰণ দিলা 32 32ক এতিয়া 3 দি পূৰণ দিয়া এটি হ'ব তোমাৰ 6 আৰু এটো 9 তে আমি পাম ৰিজাল্ট 96 ইয়াতে শেষ গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা থ্যাংক ইউ বাই বাই